সকলকে সুপ্ৰভাত জনাই নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস, গতিকে এই বিশ্ব পৰিৱেশ দিৱসত মানে আজি কিবা কিবি তামোল গছ এনেকৈ লগাম, আপোনালোকক দেখাই ফুল ডিটেইলছ চাই থাকিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ হওক। এতিয়া গছ ৰুম, যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস, গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ। আপোনালোকক কিবা দেখাই আছোঁ কি ৰুম, এয়া মই জ্বালা দি জ্বালা লাগিছে, ভেন্দি বহুত লাগিছে। এনেকৈ তামোল পুলি লৈ আহিলোঁ, তামোল পুলি ৰুম চাই থাকিব আপোনালোকে। মোৰ ভিডিঅ'বিলাক আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব প্লিজ। এনেকৈ কাম কৰি থাকোঁতে আমাৰ ওচৰৰ যিটো কলিতা, তেওঁ মোৰ ভাইটি হয়, গতিকে তেওঁ আহি ওলালে। তেওঁ বোলে অলপমান মানে মাটি দিয়ে, চাওক মাটি দি আছে। তো এনেকৈ গাছপুলি যিমান পাৰোঁ ৰুই যাম প্ৰতি বছৰে। যোৱা বছৰ ৰুইছিলোঁ মানে এইবিলাক চাওক কিমান ডাঙৰ হৈছে যোৱা বছৰত। গতিকে আপোনালোকেও গাছ ৰুৱক, যিহেতু আমাৰ বহুত অক্সিজেনৰ দৰকাৰ। ইয়াৰ গাছডাল অলপ ফালি গৈছে, মানে জেংডাল পুতি দিম, বেলেগ এডাল জেং ইয়াতে দিব লাগিব। জেংডাল দি দিলোঁ, চাওক ফল লাগি আছে, ফল গছৰ ফল। আপোনালোকে এইবিলাক কোনে কোনে কৰে কমেণ্ট কৰি জনাব। এইবিলাক ফুল দিছে, চাওক ফুল দিছে, এইটো ফুল দিছে, বহুকেইটা ফুল আহিছে ওপৰত চাওক। এনেকৈ আপোনালোকেও মানে এইবিলাক কৰিব, ঘৰৰ চব্জিটো হৈ যাব। এনেকেই কয় ৰাইজক। তো কাম চাম হৈ গ'ল, এতিয়া নেমু চিঙি আনিলোঁ, এতিয়া ৰস খাম বিনা চেনিত। আপোনালোকে খাব পাৰে চেনি, কোনোবাই বেয়া পাব পাৰে, কিন্তু মই বিনা চেনিয়ে খাওঁ, গতিকে চাই থাকিব। তো এনেকৈ নেমু চেপিলোঁ, তাক ৰস খাব দিছোঁ। আমাৰ যিটো ভাইটিক আৰু ময়ো চাওকচোন, নেমু বাকলিটো লগাই দিছোঁ মুখত। গতিকে এয়া নেমু গ্লাছটো লৈছোঁ, ৰস এয়া খাই দিলোঁ। এয়া চাওক, আপোনালোকে খাব দেই, নেমু বহুত ভাল হয়। তো এয়া গছবিলাকত এতিয়া মই সাৰ দিম, যিবিলাক জ্বলা আছে মানে কিবা কিবি ৰোৱা আছে, যিখন মানে এইটো দি দিম। এতিয়া গৰু আৰু ছাগলীৰ গোবৰ আছে, গুড়া কৰি থোৱা আছে, গতিকে চাই যোৱা ভিডিঅ'ত আপোনালোকক লেচু পুলি দেখাইছিলোঁ। ইয়াতো অলপ সাৰ দিম, সাৰ লৈছোঁ, সাৰ দিছোঁ গুড়িত, তেতিয়াহে লহপহকৈ বাঢ়িব। তো ফাইনেলি এনেকৈ গা চা ধুই ল'লোঁ, এতিয়া ভাত খাম, গতিকে চাই থাকিব। তো এতিয়া ভাত খাম আৰু চাওক কি চব্জি আছে। এয়া ঘৰৰ ভাত কেৰেলা ভাজি, এয়া জ্বলা দেখা পাইছে আপোনালোকে, আৰু এয়া ঘৰৰ তিয়ঁহ। কিমান যে মজা লাগিব ঘৰৰ তিয়ঁহ। কোনে কোনে ঘৰৰ তিয়ঁহ খাই আছে কমেণ্ট কৰি জনাব। আৰু এইটো স্পেচিয়েলি কি বনাইছোঁ কওকচোন, খাৰ, মানে এইটো চজিনা পাত আৰু লাওৰ ৰঙালাও যিটো আগ, এইটো বনোৱা হৈছে, চাওকচোন খাৰ। গতিকে এয়ে আজি চব্জি।